হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। ৱেলকাম বেক টু মাই ইউটিউব চেনেল ৰাইড উইথ মহাদেৱ। আজি এটা নতুন ব্লগ লৈ আহিছোঁ আপোনালোকৰ সন্মুখত। লাষ্ট ব্লগ দিছিলোঁ নাগালেণ্ডৰ হৰ্ণবিল ফেষ্টিভেলৰ পৰা। তো এইটো আছিল ডিচেম্বৰ 2025। আকৌ আজি ডেট হ'ল 9 জানুৱাৰী 2026। তো আমাৰ ফালৰ পৰা সকলোকে নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তো আজি আকৌ এটা ৰাইড ষ্টাৰ্ট কৰিছোঁ। আকৌ আজি এটা বহুত ধুনীয়া জেগাত আপোনালোকক লৈ যাই আছোঁ। সেই জেগাটো ক'ত আছে কম অলপ পিছত। এতিয়া দেৰি হৈ গ'ল, এতিয়া টাইম হৈ আছে 9টা, ওলাওঁতে অলপমান দেৰি হৈ গ'ল। তো বৰ্তমান আমি আছোঁ খানাপাৰা পেট্ৰল পাম্পত আছিলোঁ। তাতে তেল ভৰাই ল'লোঁ, ফুল টেংকি কৰি ল'লোঁ। তাৰপিছত এতিয়া ধুনীয়াকৈ আমি আমাৰ ডেষ্টিনেশ্যনলৈকে গৈ থাকিম, মজা লাগিব। আৰু এইযোৰ নতুন গ্লভছ ডেইলি ৰাইডৰ কাৰণে ভাল আৰু কমফৰ্টেবল হয় GoPro ইউজ কৰিবৰ কাৰণে। উইণ্টাৰ গ্লাভছযোৰো লৈ লৈছোঁ ৰাইনক্সৰ ড্ৰাই আইচ। সেইযোৰ পিন্ধিব লাগিব যেতিয়া বেছি ঠাণ্ডা পৰিব। মানে আপোনালোকে গম পাইছেনে আমি কেনেকুৱা জেগাত যাই আছোঁ য'ত বহুতখিনি ঠাণ্ডা পৰিব, আৰু তাৰ পৰা মজা ফিল আপোনালোকক মজাকৈ দেখাম। তো নতুন বছৰৰ এইটো ফাৰ্ষ্ট ৰাইড আৰম্ভ হৈ গ'ল আমাৰ। তো এনেকৈ লাহে লাহে ৰাইড আহি থাকিব, মজা লাগিব। তো ব'লক দেৰি নকৰি আগলৈ গৈ থাকোঁ। আগত যে ধুনীয়াকৈ কথা পাতিম। আৰু আজি আমি মেঘালয় পিনে যাই আছোঁ। মেঘালয়ত ধুনীয়া ঠাই এটুকুৰ আছে যিডোখৰ বহুত মজা হৈ আছে, আৰু সেইডোখৰ চাই কিনে আপোনালোকে বহুত বেছি ভাল পাব। তো তাত আপোনালোকে কেনেকৈ যাব লাগিব, কোনটো ৰাস্তাৰে গ'লে কেনেকৈ পাব, তাতে ক'ত কেনেকৈ থাকিব, কোনখন হোমষ্টেত থাকিব, ক'ত কি কৰিব, গোটেইখিনি ডিটেইলছ মই ধুনীয়াকৈ ভিডিঅ'টোত একদম লাষ্টলৈকে দি থাকিম। তো আপোনালোকে ভিডিঅ'টো একদম স্কিপ নকৰিব, লাষ্টলৈকে চাই থাকিব। তো গাইজ, এতিয়া আমি আহি টল প্লাজা পাম আৰু। তো এতিয়া আপোনালোক কৈ দিওঁ আমি ক'লৈকে গৈ আছোঁ। আমি যাই আছোঁ মেঘালয়ৰ নং জৰং বুলি জেগাটোত, যিটো বহুত ধুনীয়া আপোনাৰ ছানৰাইজ দেখা পায়, ছানছেট দেখা পায়, আৰু তাৰ পৰা ক্লাউডবোৰ বহুত মজা লাগে। তো সেই জেগাটো বহুত বেছি ভাইৰেল হৈ আছে, প্ৰত্যেক বছৰে হয়। তো এইবাৰ ভাবিলোঁ সেইটো জেগাটো চাই আহোঁ, লগতে আপোনালোকো দেখাই লৈ আহোঁ। তো সেইটো কাৰণে আজি এটা ৰাইড ষ্টাৰ্ট কৰিলোঁ নং জৰঙলৈকে। তো নং জৰঙলৈকে আপোনালোকে কেনেকৈ যাব, ক'ত থাকিব, ক'ত কি খাব, গোটেইখিনি এইটো ব্লগত কভাৰ কৰি দিম মই বঢ়িয়া কৰি। আৰু বৰ্তমান আমি পাই গ'লোঁ টল প্লাজা, আৰু এতিয়া টাইম হৈ আছে 9:20। তো আগত যাই ক'ৰবাত ব্ৰেকফাষ্ট কৰিব লাগিব। ব্ৰেকফাষ্ট কৰি কিনে মজাকৈ আজি গৈ থাকিম। আৰু অলৰেডি আমাৰ হোমষ্টে বুক কৰি থোৱা আছে, আৰু য'ত নং জৰং আছে, নং জৰঙৰ একদম মানে মেইন পইণ্টটোতে, এইটো লাষ্ট হোমষ্টে পূৰা একদম এণ্ডিঙত, সেইটো আমি বুক কৰি থৈছোঁ। পাৰ ৰুম লৈছে 2000 টকা কৰি কিনে। তো আপোনালোকে আহিলে তাতে ৰুমটো মানে বুক কৰিব পাৰিব, হোমষ্টেটো। তো মই তাতে মোৰ ডেছক্ৰিপশ্যনত মই তাতে নম্বৰটো দি দিম, কণ্টেক্ট নম্বৰটো, আপোনালোকে কণ্টেক্ট কৰি আহিব পাৰিব। তো কোনো টেনশ্যন নাই, ৰুম বুক হৈ আছে। তো যাই কিনে খালি ৰেষ্ট ল'ব লাগে। আৰু ইভিনিং আমি ছানছেট চাম। তাৰপিছত একদম কাইলৈ মৰ্ণিং ধুনীয়াকৈ আপোনালোকক ছানৰাইজ দেখাই দিম, মজা লাগিব ক্লাউডৰ ওপৰত, আল্টিমেট। তো বলক দেৰি নকৰি আগলৈ গৈ থাকোঁ। আগত যাই ধুনীয়াকৈ লাহে লাহে কথা পাতি থাকিম। তো গাইছ, এতিয়া নংপু পাৰ হৈ আহিলোঁ, আৰু আহি কিনে ইয়াতে এতিয়া ব্ৰেকফাষ্ট কৰিম। ভোক লাগিছে, ঘৰৰ পৰা একো খাই অহা নাই। তো ফাৰ্ষ্টতে ব্ৰেকফাষ্ট কৰি লওঁ, তাৰপিছত মজাকৈ টিপটপ ওলাই যাম। আৰু জে পল ৰেষ্টুৰেণ্ট। A few moments later. তো গাইছ, এতিয়া টাইম হৈ আছে 10:40, আৰু ব্ৰেকফাষ্ট কৰি ল'লোঁ মজাকৈ। এতিয়া টেনশ্যন নাই। আৰু ইয়াৰ পৰা ডেষ্টিনেশ্যন দেখাই আছে 97 কিলোমিটাৰ। তো মজাকৈ যাই থাকিম টিপটপ। কিন্তু 97 কিলোমিটাৰ দেখাইছে 3 ঘণ্টা। আৰু ইপিনে ৰ'দ ওলাই গৈছে, লাহে লাহে গৰম লাগিছে। আৰু তো গাইছ, বৰা পানী আহি পাই গ'লোঁ। এতিয়া ল'ব লাগিব ৰাইটাৰ লোৱাৰ লগে লগে আমি এতিয়া আহি যাম ছিংগল ৱেত, মানে ওৱান ৱে। তো গাইছ, আমি আহি পালোঁ শ্বিলং টাউন। টাউনত মানে সোমোৱা নাই। তো এতিয়া টাইম হৈ আছে 11:20, 11:30 হ'বই। আৰু
এনে আপোনালোকে চেৰাপুঞ্জী শ্বিলং যাব কাৰণে এই ৰাইট চাইডে যায়, কিন্তু আজি আমি যাব লাগিব লেফ্ট চাইডে, মানে আমি চেৰাপুঞ্জী ডাউকি চাইডে নাযাওঁ। আজি আমি এটা বেলেগ ৰোডৰ পিনে যাই আছোঁ, এইটো পিনে আছে নংজৰং। এতিয়া আৰু আকৌ ওৱান ৱে, আকৌ ট্ৰাফিকে মাথা বেয়া কৰি দিয়ে। তো গাইছ, ইয়াৰ পৰা ডেষ্টিনেশ্যন আছে 42 কিলোমিটাৰ আৰু টাইম দেখাই আছে 1 ঘণ্টা 25 মিনিট। মানে হয়তো আগত ৰাস্তা বেয়া আছে, সেইটো কাৰণে দেখাইছে এনেকুৱা। বাকী এইবিলাক দেখিছেনে ভিউবিলাক? এতিয়া পূৰা ব্ৰাউন টাইপ হৈছে, কিন্তু যদি আপোনালোকে মনচুনত আহিলে হয় এইবিলাক পূৰা গ্ৰীণ হৈ থাকিলে হয়, মজা লাগিলে হয়। তো অলপ ব্ৰেক লৈছিলোঁ, অলপ পানী খাই ল'লোঁ, এটা ৰেডবুল খাই ল'লোঁ। মানে ৰাইজৰ এইটো মেইন, আপোনালোকে যিমানে ৰাইড নকৰক কিয় গাটোক ডিহাইড্ৰেশ্যনৰ পৰা বচাব লাগিব। মানে গাটো পূৰা হাইড্ৰেশ্যন কৰি ৰাখিব লাগিব, পানী যিমান পাৰে সিমান খাব লাগিব, আৰু এটা এনাৰ্জি ড্ৰিংক কম্পালচৰি হয়ে। তো পানী চানী খাই ল'লোঁ বঢ়িয়া টিপটপ। এতিয়া মজাকৈ যাই আছোঁ আৰু ঘৰৰ পৰা অহাৰ পিছত মাত্ৰ 2টা ষ্টপেজ ল'লোঁ। একবাৰ ৰৈছিলোঁ ব্ৰেকফাষ্ট কৰিবৰ কাৰণে, আৰু এতিয়া একবাৰ ৰখিছোঁ। আৰু ৰাস্তাটো চাওক কি ধুনীয়া, মানে মনচুনত মজা লাগিব এইটো ৰাস্তাৰে আহি কেনে। তো এতিয়া টাইম হৈ আছে 12:40। আমি যাই পোৱালৈকে 2টা বাজি যাব, কাৰণ 1 ঘণ্টা 25 মিনিট দেখাই আছে। ৰাস্তা আগত ক'ৰবাত বেয়া আছে, সেইটো কাৰণে ইমান টাইম দেখাইছে, নহ'লে এনেকুৱা ৰাস্তা হ'লেতো ইমান টাইম নালাগে। আৰু কাইলৈ মৰ্ণিং আপোনালোকে যিটো ভিউ দেখা পাব সেইটোতো একদম জান্নাত, পূৰা পিয়'ৰ হেভেন গাইজ, পিয়'ৰ হেভেন গাইজ। এইটো ৰাস্তাটো কোনটো হয় গম পাইছে নাই? এইটো লাইটলুম যোৱা ৰাস্তা। এইপিনে গৈছিলোঁ মানে লাইটলুম পাই যাব। তো আমি লাইটলুম যাব নালাগে, তাৰ ওচৰতে আমি ক্ৰছ কৰিব লাগিব। আমি চিধা যোৱা হ'লে লাইটলুম পাই গ'লোঁ হয়, সেইপিনে যোৱাই লাইটলুম নাপাওঁ এতিয়া। এতিয়া অলপমান বেয়া ৰাস্তা আৰম্ভ হৈছে, কিন্তু আপোনাক নংজৰঙৰ পইণ্টৰ পৰা দেখাই দিব ৰ'ব। আৰু এইখন বাছ ৰখি আছে, ইয়াৰ পৰাই আপোনালোকে দেখা পাব এই পাহাৰৰ ওপৰত। দেখিছেনে এইখন যিখন পাহাৰ ৰাইট চাইডৰ ওপৰত একদম বগা জিলকি আছে এটা ৰাস্তা, সেইখিনিয়ে হ'ল নংজৰং। তো এই পামেই আৰু বেছি দূৰ নাই, আৰু 6 কিলোমিটাৰমান আছে। 6 কিলোমিটাৰ গ'লে আমি জাগাখিনি পাই যাম। তো সেইটো হ'ল নংজৰং ভিউ পইণ্ট। তো তাতে আমাৰ হোটেল বুক কৰি থোৱা আছে, তো টেনশ্যন নাই। ইয়াতে লিখা আছে নংজৰং ভিউ পইণ্ট এইপিনে। তো গাইজ লাষ্ট আৰু অলপ দেন আমি পাই যাওঁ আমাৰ ডেষ্টিনেশ্যন। কিন্তু জেগাবিলাক আল্টিমেট, কি নাজাৰা, কি ভিউ ইয়াৰ পৰা। আৰু সঁচা কৰি এনেকুৱা জেগাত আপোনালোকে বাইক চলাই আহিব, বেয়া মজা হ'ব। ৰাস্তাবোৰ অলপ সৰু, এইয়াই হ'ল নংজৰং সন্মুখত। ইয়াতে লিখা আছে নংজৰং ভিউ পইণ্ট, আৰু ৰাস্তা অলপমান ভয়ানক বেয়া, মানে নতুনকৈ বনাই আছে শিলৰ ৰাস্তা। অফৰোডিং কৰি যাই আছোঁ, আৰু তাতে হোমষ্টে হোটেল এইবিলাক আছে জাগাই জাগাই। ইয়াতে লিখা আছে ৰিচ হোমষ্টে,
ফোন নাম্বাৰো আছে। মই এইটো যিমানবোৰ হোমষ্টে দেখা পাওঁ ৰাস্তাত, মই চবৰে নাম্বাৰ ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে কণ্টেক্ট কৰি আহিব পাৰে যদি আহে। বাই বাই। আৰু চবতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল, আমি যিখন হোমষ্টেত আছোঁ সেইটো একদম এণ্ডিঙত আছে, মানে ভিউ পইণ্টৰ লগত। যদি আপোনালোকে ইয়াৰে যিকোনো হোমষ্টেত থাকে তেতিয়াহ'লে ভিউ পইণ্টলৈ খোজকাঢ়ি যাব লাগিব, কিন্তু আমাৰ হোমষ্টেটোৱে মেইন একদম লাৰত লাগি আছে। তাতে লাৰা হোমষ্টে, মাম চাইন হোমষ্টে, গোটেই হোমষ্টে এইবোৰ। তো গাইছ আহি পালোঁ, এইপিনে ভিউ পইণ্টৰ এণ্ডিং, আৰু এইটো লহন হোমষ্টে। A few moments later. গাইছ চাওক কি লিখা আছে ইয়াতে, গৰম দিনত 4টা বজাত অ'পেনিং হয় আৰু ঠাণ্ডা দিনত 5টাত অ'পেনিং হয়, আৰু ক্লজিং হয় 5:30 PM, ছামাৰত উইণ্টাৰ হয় 4:30 PM। এণ্ট্ৰি ফিজ আছে চাওক, এডালটো 30 ৰুপিজ কৰি, চিলিণ্ডাৰত 10 টকা, কাৰৰ 50 টকা, বাছৰ 100 টকা, আৰু স্কুটি বাইকত 30 টকা। আৰু এইপিনে যাব লাগিব, কালি মৰ্ণিং যাম আমি। আৰু এইটো আমাৰ হোমষ্টে, ইয়াতে ৰুম বুক কৰা আছে, ইয়াতে থাকিম, মজা লাগিব। আৰু গাইজ ভিউ চেক কৰক আমাৰ ৰুমৰ বেলকনিৰ পৰা ভিউ চাওক, এই তলত দেখিছেনে এইবোৰ, চাওক কি মজা, আল্টিমেট। তো গাইজ এতিয়া বৰ্তমান আছোঁ নংজৰং গলি এটাত, অলপ ওলাই আহিছোঁ, ভাল লাগিছে হোমষ্টেৰ পৰা অলপ ওলাই আহিছোঁ। আৰু মোৰ ৰ'দ পৰি আছে, ৰ'দটো পৰি মজা লাগি আছে, একদম ঠাণ্ডা ঠাণ্ডা হাৱা আৰু মজা মজা গৰম, মজা লাগি আছে। তো গাইজ এইটো আমাৰ হোমষ্টে, দৰ্জাটো খুলি দিলোঁ, এইটো খুলি দিলোঁ, খুলি কিনে এইটো ৱাছৰুম, আমাৰ ৰুম। এইটো ৰুম চাওক, বঢ়িয়া। আৰু ইয়াৰ পৰা ভিউ চাব পাৰি, বঢ়িয়া। তো এইটো ৰুমৰ প্ৰাইচ হৈছে 1750 টকা এক ৰাতিৰ কাৰণে। আৰু এনেকৈ খিৰিকীটো খুলি দিলে পূৰা ভিউ, আল্টিমেট। Next morning. গুড মৰ্ণিং গাইজ, গুড মৰ্ণিং ফ্ৰম নংজৰং। এতিয়া টাইম হৈছে 4:40, আৰু এইবিলাক মোৰ বাইক পাৰ্ক কৰি থোৱা আছে ইয়াতে। আৰু এতিয়া আমি যাব ওলাইছোঁ ভিউ পইণ্ট চাবৰ কাৰণে, মজা লাগিব। অলৰেডি বহুত মানুহ গৈছেই, এতিয়া আমি যাই আছোঁ, চলো গাইজ। আহি পাইছোঁ ভিউ পইণ্টত, কেমেৰা ছেটআপ কৰি বহি আছোঁ। এতিয়া টাইম হৈছে 4:52, আৰু পূৰা ক্লাউড উঠি আহিছে, আৰু ওপৰত জোনবাই ওলাই আছে। গাইজ ছানৰাইজ হৈ গ'ল, চাওক এয়া ওলাইছে। গাইজ এতিয়া টাইম হৈছে 6:17, আৰু এই ছানৰাইজ হৈ গ'ল, আৰু চব পিনে পূৰা ক্লাউড হৈ গৈছে চাওক। আৰু মানুহ দাম হৈছে, চব পিনে পূৰা মানুহ দেখিছেনে, পূৰা মেলা নিচিনা হৈ গৈছে। আৰু ইপিনেও ক্লাউড, ইপিনেও ক্লাউড, আল্টিমেট। আৰু আপোনালোকে এই তালৈকে যাব পাৰে এনে খোজকাঢ়ি কাঢ়ি 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 একদম এণ্ডিং পইণ্টত। কিন্তু চবতকৈ ভাল ভিউ পইণ্ট ইয়াতে হয়, ইয়াৰ পৰা ধুনীয়া ভিউ দেখা পায়। আৰু এয়া চাওক, চবেই এতিয়া ৰিটাৰ্ণ আহি আছে তলৰ পৰা, আৰু আমি এতিয়া তললৈকে যাই আছোঁ, কাৰণ ওপৰৰ পৰা ভিউবোৰ বহুত ধুনীয়া দেখা পায়। এতিয়া যাই আছোঁ তললৈকে, এই তাতলৈকে বলক। গাইজ দেখিছেনে, এইটো ওপৰ, এইটো আপ, আমি তাতে আছিলোঁ, এইটো ষ্টাৰ্টিং পইণ্ট। তাৰ পৰা এনেকৈ বগাই 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 আহি কিনে ডাইৰেক্ট সেইপিনে যাই আছোঁ।
চব মানুহ এইখিনিলৈকে আহে কিন্তু ওপৰৰ পৰা ভিউটো বহুত মজা দেখা পায় তো আমি এই ওপৰত আছিলোঁ আৰু এই দুখন পাহাৰ বগাই কিনে আমি যাব লাগিব আকৌ বাকী ক্লাউডবোৰ চাওক মজা লাগি আছে মজা আৰু বেছি টাইম হোৱা নাই 7:30 হৈছে মাত্ৰ আৰু এইখিনিয়ে ইয়াতে এণ্ডিং গাইজ ভিউ দেখিছেনে চাওক না এনেকুৱা জেগাত বহি থাকিলে আৰু উঠিবই মন নাযাব আল্টিমেট শান্তি কিন্তু পূৰা পিচ একদম আৰু এইপিনে চাওক পূৰা ক্লাউড একদম একোৱে দেখা নাপায় মজা লাগি আছে কিন্তু আৰু এইটো ৰাস্তা দেখিছেনে এইটো ৰাস্তা তো গাইজ এই ধুনীয়া প্লেচটোৰ পৰা এতিয়া বিদায় লওঁ এতিয়া হোমষ্টেত যাওঁ হোমষ্টেত যাই ব্ৰেকফাষ্ট কৰিলোঁ তাৰ পৰা মজাকৈ ওলাই যাম ঘৰমুৱা হ'ম আৰু তো তাৰ পৰা মজাকৈ ঘৰৰ পিনে ৰাওনা হ'ম আৰু তো এতিয়া ভিডিঅ'টো এতিয়াও এণ্ডিং হোৱা নাই আৰু অলপমান বাকী আছে সেইখিনি ধুনীয়াকৈ দেখাই আছোঁ মজা কৰি 1 hour later. তো গাইজ ভিউ চাই কিনে আহি গ'লোঁ আকৌ হোমষ্টেত আকৌ এই গৰম গৰম মেগী লৈ দিছোঁ নিজে বনাইছোঁ ইয়াতে আৰু ইয়াৰ পৰা ভিউ চাওক তো এতিয়া টাইম হৈছে 9টা তো পতাত মেগী চেগি খাই লওঁ খাই বৈ বঢ়িয়াকৈ ইয়াৰ পৰা ওলাই যাম মজা কৰি A few moments later. গুড মৰ্ণিং গাইজ তো এতিয়া আমি হোমষ্টেৰ পৰা ওলাই আহিলোঁ তো এতিয়া টাইম হৈছে 10:20 আৰু এতিয়া আমি গুৱাহাটী অভিমুখে ৰিটাৰ্ণ জাৰ্ণি আৰম্ভ কৰিছোঁ আৰু আজি হ'ল 10 জানুৱাৰী 2026 আৰু আজি মোৰ বেবীৰ মানে মোৰ বাইকখনৰ বাৰ্থডে আজি বেবীৰ কমপ্লিট 8 বছৰ হৈ গ'ল তো বেবীক লৈ মই নৰ্থ ইষ্টৰ গোটেই ৰাস্তা ডমিনেট কৰিছোঁ বেবীয়ে গোটেই ৰাস্তাত ভাল পাৰফৰ্মেঞ্চ কৰিছে আজিলৈকে কেতিয়াও ধোকা দিয়া নাই বেবীক লৈ মই নেপাললৈ গৈছোঁ ইণ্টাৰনেশ্যনেল ৰাইড কৰিছোঁ তথাপি কোনো ধৰণৰ ব্ৰেকডাউন পোৱা নাই মই তেনেকৈ বহুতখিনি ছাপৰ্ট কৰিছে আৰু আজি যিখিনি মানুহে মোক চিনি পায় বা আজি মই যিখিনি হ'ব পাৰিছোঁ একমাত্ৰ মোৰ বাইকখনৰ কাৰণে মানে মোৰ বেবীৰ কাৰণে হৈছোঁ তো থেংক ইউ ছ' মাছ বেবী ফৰ এভৰিথিং আৰু এইখন এখন মেচিন নহয় এইটো এটা ইম'শ্যন হয় আৰু যিহেতু আপোনালোকে জানেই এইখন এখন লেজেণ্ড বাইক ইয়াৰ নামেই হ'ল লেজেণ্ড 2017 পৰা ডমিনেট কৰিছে ইণ্ডিয়ান ষ্ট্ৰীটত তো সেইখনক লৈ মই বহুত দূৰ জেগা গৈছোঁ কেতিয়াও প্ৰব্লেম পৰা নাই বা প্ৰব্লেম পৰিব দিয়া নাই আপোনালোকে গম পায় মই এইখনক লৈ কিমান দূৰ জেগা জাৰ্ণি কৰি থাকোঁ ৰাইড কৰি থাকোঁ মোৰ বাইকখনক লৈ এটা ডাঙৰ ৰাইড কৰিম যিটো আমাৰ ৰাইডাৰৰ হেভেন বুলি কয় মানে লাডাখ আৰু লাডাখ যোৱা যাব এইখন বাইক লৈ কিনে আৰু মই আপোনালোক কৈছিলোঁ আৰম্ভণিতে যে এইখন বাইক মোৰ কেতিয়াও চেল নহয় সদায় আছে সদায় থাকিব বেবী যিমান পুৰণা হ'লেও লগা হ'লে যেতিয়া উঠিব নোৱাৰা হ'ব বা কাৰ্যক্ষম নোহোৱা হৈ যাব ইয়াৰ কাৰ্যক্ষমতা কমি যাব তথাপিও এইখন ঘৰতে থাকিব ইয়াক এইটো চেল কৰা নাযায় কাৰণ আজি মই যিখিনি আছোঁ চব এইখনৰ কাৰণে আছোঁ এনেকুৱা নহয় যে বেলেগ গাড়ী নাহে বেলেগ গাড়ীও আহিব অতি সোনকালে আহি আছে নতুন নতুন বাইক দেখাব আপোনালোকে কিন্তু আহিলেও এইখন কেতিয়াও চেল নকৰোঁ তো এতিয়া নংজৰঙৰ গলিৰে ওলাই যাইছোঁ ঘৰমুখে আপোনালোকৰ নংজৰঙৰ ভিডিঅ'টো চাই কেনেকুৱা লাগে জনাব কমেণ্ট কৰি কিনে আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰিব কাষত আনিও টিংকে বজাই দিব তো আপোনালোকক আকৌ নতুন ব্লগত আকৌ নতুন কিবা নতুন বস্তু দেখাব ট্ৰাই কৰিম তো আপোনালোকে যদি আহিব মন যায় নংজৰং দেৰি নকৰিব সোনকালে ছিজন চলি আছে আহি যাব পাৰিব আৰু এটা কথা ছানডে একদম নাহিব ছানডে ক্ল'জ থাকে বাৰু যি কি নহওক লগ পাম আপোনালোকক আকৌ নতুন ব্লগত তেতিয়া কাৰণে বাই বাই